কি হ'ল ভাই ঘপকৈ মাতি দিলি যে এনেইতো গাত গা লগাই গ'লেও নামাত তেনেকুৱা কথা নহয় দে এই কথা এটা বিহুখন পাতিব লাগিছিল নহয় এইবাৰো যোৱাবাৰ বিহুখনত যিকেইটা ল'ৰাই আগভাগ লৈছিল এইবাৰচোন গাঁওখনত এটাও নাই সকলোবোৰ চহৰৰ চাকৰিতে ব্যস্ত তাকে বিজুনু বাৰু কেলে আহিব কচোন এই আমি কিবা এটা কৰোঁ বুজিছ মই অৱশ্যে কথা এটা ভাবিছোঁ কি ভাবিছ কচোন ভাবিছোঁ মানে মিটিং এখনকে দিওঁ নেকি তহঁতবোৰতো আছই তই ঠিকেই ভাবিছ কিন্তু এই বেছি মানুহক আগভাগ ল'ব দিলে কথাটো খেলি মেলি হ'ব নেকি এই কিডাল খেলি মেলি হ'ব সকলোবোৰ দেখোন গাঁৱৰে তাতে তয়ো আছই বাকীখিনিতো আছেই মই এবাৰ হিয়াক কওঁ বুলি ভাবিছোঁ বুজিছ মানে মোক হিয়াই যোৱাবাৰ কৈছিল তাই বোলে এবাৰ ঘৰতে থাকিব আৰু হিয়াই যোৱাবাৰ আছিলে য়েছ যোৱাবাৰ কেইখনমান বিহুত তাই বিহুৰাণী আছিল নহয় বৰ ভাল কথা এই তাইক কথাটো কিন্তু তয়ে কবি আৰু এটা কথা এই বিহুৰ মিটিংখন পাৰিলে সোনকালে দিব লাগে পাৰিলেতো এই ৰবিবাৰে দিব লাগে কাৰণ বিহুলৈ বেছি দিন নাই দেচোন আৰু হেৰি গাঁৱৰ 4-5জনীমান ছোৱালী গোটাব লাগিছিল নেকি লাগিছিল মই অৱশ্যে এবাৰ ভণ্টিক কৈছোঁ তাই এবাৰ যাম বুলি কৈছে দে ঠিক আছে মই এতিয়া যাওঁ তই লাগ অ' মা দাদা ক'ত গ'ল ভাত খাবৰে হ'লচোন জানো গ'ল চাগে ক'ৰবালে এই বিহু পালেহিয়ে নহয় সেইবোৰ কামতে চাগে ওলাই গৈছে এই কালি দেখিছোঁ নহয় মই ঢোলটো টুকুৰিয়াই থকা বিহু বুলি ক'লে সি একো গম নাপায় এইকেইদিন তাক চাবলগীয়া হ'ব আৰু ডাঙৰ মাতো সৰু মাতো আহচোন এইফালে আহ সৰু মাতো তহঁতক আজি বেলেগকৈ কিবা এটা দেখোঁ আমাৰ তিতেও 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 তেও তেও বুজিলি নে তিতেও 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 তেও তেও এইবাৰ গগনাখন বজাম শুনিবি দেই এইদৰে বজাবি মা মই আহি আছোঁ ৰ খুৰী ভালে আছেনে মোৰ যদি ভুল হোৱা নাই তুমি মানৱ নহয় জানো হয় 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 বহা মই মানে দৰকাৰ এটাতে আহিলোঁ হিয়া আছে নহয় আছে বাৰু হিয়া হিয়া তাৰমানে খুৰী কথাটো হ'ল এইবাৰ মানে আমি বিহু পাতিম বুলি ভাবিছোঁ তাতে হিয়াটো আমাৰ গাঁৱৰ একমাত্ৰ ছোৱালী যে বিহুক লৈ পেলাই ইমানখিনি সন্মান লৈ আহিছে সেইকাৰণে হিয়া থাকিলে ভাল লাগিব আৰু বিহুখনো ভাল হ'ব দিয়কচোন নাই ইমান একো নহ'লেও এটা কথা কি জানে মই যিমানখিনি শিকিছোঁ একমাত্ৰ মাৰ পৰাই শিকিছোঁ তাকেইতো আৰু মাক চাহে জীয়েক নহয় জানো খুৰী গতিকে মাক জীয়েক দুয়ো নাচানে আচ্ছা এতিয়া মই উঠোঁ খালি আপোনাৰ অহা দেওবাৰে মিটিং এখন দিছোঁ 2 বজাত গতিকে আপোনালোক দুইজনেই থাকিব লাগিব এতিয়া আহোঁ তোমাক লগ পালোঁ ভালেই হ'ল মানে দেওবাৰে মিটিং এখন দিছোঁ 2টা বজাত তোমাৰতো চাগে আহিবলৈ অসুবিধা নহ'ব ন ঠিক আছে আহিবা ঠিক আছে এইবাৰ তেনে গছৰ তলৰ বিহুখন হ'ব যেনেই পাইছোঁ মইতো হ'লে বহুতেই ভাল পাম যোৱা বছৰ পৰাই এখন বিহুলৈ বাট চাই আছিলোঁ পোনপ্ৰথমে সকলোলৈ বহুত বহুত ধন্যবাদ যিহেতু আপোনালোকে ইমান সুন্দৰকৈ আমাৰ সভাখনত উপস্থিত হৈছেহি আপোনালোক সকলোৱে জানেই যে আমি প্ৰত্যেক বছৰেই
এখন সুন্দৰকৈ বিহু অনুষ্ঠান আপোনালোকৰ সন্মুখত উপহাৰ দিওঁ আৰু এইবাৰো আমি একেদৰে আগৰবাৰৰ নিচিনাকৈ আকৌ এখন বিহু অনুষ্ঠান আয়োজন কৰিবলৈ মন মেলিছোঁ গতিকে এই অনুষ্ঠান আমি কি ধৰণে আয়োজন কৰিম আপোনালোক সকলোৰে দিহা পৰামৰ্শ লাগিব আৰু এই অনুষ্ঠানটি সুচাৰুৰূপে চলাই নিয়াৰ বাবে আমাৰ মাজত বহুকেইজন বিশিষ্ট ব্যক্তি আছে গতিকে আজি আমাৰ এই যিখন বিহু পাতিম এই বিহুখনৰ প্ৰস্তুতি বৈঠক এই প্ৰস্তুতি বৈঠকত আনুষ্ঠানিকভাৱে শুভাৰম্ভণি কৰিবলৈ আমি বিহু বিশেষজ্ঞ শুভাৰণী বাইদেউক দুই আষাৰ ক'বলৈ অনুৰোধ চবৰে হাত চাপৰি নমস্কাৰ আজি এই বিহুৰ উপলক্ষে আয়োজন কৰা এই অনুষ্ঠানত মই কি ক'ম আৰু দুআষাৰ ক'বলৈ আগবাঢ়িছোঁ এই বিহুখন যাতে অতি সুন্দৰৰূপে পৰিচালিত হয় আৰু এই বিহুখনে যাতে ভৱিষ্যতলৈ এটা ঐতিহ্যপূৰ্ণ শ্ৰেণী ৰক্ষা কৰিব পাৰে আৰু ৰখাব পাৰে সেই বিষয়ে মই আপোনালোকৰ আগত অৱগত কৰিছোঁ আৰু তাৰ উপলক্ষে বিহুৰ ঠিক আগমুহূৰ্তত এয়া বিহু আহি আছে সেইকাৰণে মই বেছি দূৰ নাই সেইকাৰণে আপোনালোকলৈ এটি কথা কবিতা আগবঢ়াইছোঁ উৰুঙা ফাগুনৰ সুৰুঙাৰে ছতে ভুমুকি মাৰি ৰিঙা মনৰ বলুকাত বিৰিঙাই গ'ল মুঠি মুঠি পিলিঙা জয় সেই স্বপ্নৰ মাধুৰী মাৰে বুলবাউলি আকাশ জাগিল আকাশ ৰং লাৱনী হ'ল বুজিবৰ হ'ল চুলি মেলি বাউলি হৈ অসমৰ আকাশলৈ বৰদৈ চিলাজনী আহিবৰ সময় হ'ল দূৰৰ আমবনত কিম্বা নীলানবৈ পাহাৰৰ মাজে মাজে গছৰ ডালে ডালে পাতৰ আঁৰে আঁৰে পুলি কেটিৰে সুমধুৰ গীজুলে কু যদিও আমি একেখন গাঁৱৰে তথাপিতো আপোনালোকৰ ঘৰলৈ যোৱাই হোৱা নাই নহয় তাকেইতো তুমিতো আকৌ বাহিৰতে থাকা নহয় পঢ়া শুনাও বাহিৰতেই কৰিলা এতিয়াও বাহিৰতে থাকা এইবাৰ আছো নহয় ইয়াত তাকেতো তুমি এটা কথা চাবাচোন মানে আমি যিমানেই বাহিৰত নাথাকো কিয় বিহুৰ সময়ত কিন্তু মনটোৱে ঘৰলৈকে টানে হয়নে সেইটোৱেতো আৰু মই কৈছিলোৱে নহয় যোৱা বছৰে ইয়াত থাকিম বুলি তাকেতো এইবাৰ কিন্তু সঁচাকৈ মোৰ বহুত বেছি ভাল লাগিছে কমচে কম ল'ৰা ছোৱালীখিনিয়ে তোমাৰ পৰা কিবা এটা শিকিব পাৰিব ঠিক আছে মইতো মোৰ ঘৰ পালোৱেই গতিকে মই এতিয়া যাওঁ তুমি কিন্তু প্ৰেক্টিচলৈ আহি থাকিবা নহাগৈ নাথাকিবা ঠিক আছে হ'ব দিয়া বাই 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 এইফাললৈ সোমাই দেখিছে তই নালা তই ইয়াত থাক অ দাদা এইবাৰ মোৰ লগৰ কেইজনীৰ লগত ময়ো বিহুলৈ যাম তই নেলাগে নেকি তই পাৰিবি জানো পাৰিম তইচোন বিহু নাচিবই নাজানো শিকি ল'ম নেলাগে দে অ মা কি হ'ল নো চোৱাচোন দাদাই মোক বিহুলৈ যাব নিদিয়ে তইনো এই অকমানি ছোৱালীজনীৰ লগত কেলে লাগি থাক তোৰ লগত তাইকো লৈ যাবি হ'ব দে অ মা মই অলপ ওলাই যাওঁ দেই আকৌনো তই কলৈ ওলাই যাব লগা হ'ল এই মানৱ ৰচোন মই এতিয়া কথা এটা ভাবিছোঁ বিহুখন যেতিয়া আমি পাতিম বুলি ভাবিছোৱেই অলপ ভালকৈ পাতো মানে অলপ এই দেখনীয়াকৈ পাতো শুন আৰু যুগৰ লগত খাপ খোৱাকৈ পাতিব লাগিব নহয় আমাৰ ল'ৰা ছোৱালীবোৰ বৰ আগ্ৰহণোৱা নহয় আৰু প্ৰয়োজন হ'লে আমি বেলেগৰ ল'ৰা ছোৱালী মাতিম চাওক আমাৰ গাঁৱত দেখোন ইমানখিনি বিহু জনা ল'ৰা ছোৱালী আছেই গতিকে বাহিৰৰ পৰা আকৌ কেলে মাতিব লাগে আৰু মাতিবনো কাক আপুনি মোৰ লাইন আছে বুজিছ তই সেইবোৰ চিন্তা কৰিব নালাগে তোৰ দেউতাৰে মোৰ গোটেই কথাবোৰ জানিছিল তই ছেক্ৰেটাৰীৰ কাৰণেহে কথাষাৰ তোক ক'লো ঠিক আছে মই বাৰু কথাখিনি ভাবি চাম তই ভাবিছা কথাষাৰ কিন্তু এটা কথা নহয় অকল মই ভাবিলেই নহ'ব গোটেই মানুহখিনিৰ লগত আলোচনা কৰি এটা সিদ্ধান্ত ল'ব লাগিব তেতিয়াহে ঠিক আছে বাৰু তই কি সিদ্ধান্ত ল মোক জনাবি ঠিক আছে শুনচোন ঐ মানৱ হয় এই ভণ্ডিয়া ঘৰতে আছে হ'বলা আছে আছে আপুনি চাহ একাপ খাই যাব পাৰে ঠিক আছে তই যা ঠিক আছে নবৌ অ মানৱৰ মাক অ আছানে অ
অ হৰ আহিলা আহা এ ঘৰতে আছা হবলা এই ঘৰতে আছো আহা বহাচোন বাৰু মানৱক আকৌ বাটে পথে লগ পাই থাকো তোমাকহে লগ পাবলৈ অকণমান এইবাৰ আকৌ এই বিহুখন পাতিছো নহয় সাংঘাতিক ভাল হ'ব এইবাৰ বিহু এই গোটেই বস্তুবোৰ মইহে চাই আছো ভাল হ'ব এইবাৰ বিহু কৰি আছো আৰু বৰ ভাল কৰিছা বুজিছা এই বিহুখন ভাল হোৱাটোৱে আমি বিচাৰো আমাৰ নিজৰে বিহু নহয় পিছে চাহ একাপ আনোগে নালাগে নালাগে চাহ মই পিছে পৰেও খাম দিয়া হেৰি মানে নকওঁ দিয়া পিছে ঘৰত সকলোৰে ভালেই নহয় ভালে ভালে ভালদৰে চলি আছাতো চলিছো আৰু দিয়া চলিবলৈ একো অসুবিধা হোৱা নাই এই তোমাকনো আৰু কি কম তুমি মানুহজন থাকোঁতে যিমানখিনি সহায় কৰিলা তাৰে ধাৰ খুজিব পৰা নাই সেইবোৰ বাদ দিয়া মই ধৰি থকা নাই নহয় সেইবোৰ কৰিলো আৰু সহায় এটা সময়ত মোক সেইবোৰ ঘূৰাই দিব নালাগে তোমালোকে পিছে চলিবলৈ যদি কেনেবাকৈ অসুবিধা হয় মোক কথাষাৰ জনাবা মই সহায় কৰিম নহয় তোমালোকক মানৱ মই যে তোক কথাটো কৈছিলো তই সেই ক্ষেত্ৰত কি ভাবিলি নাই মই বৰ এটা ভাল দেখা নাই তই দেখোন জানই যে আমাৰ গাঁৱৰ বিহু নচা ল'ৰা ছোৱালী কিমান আছে কিন্তু দৰকাৰ এনেকৈ টাউনৰ পৰা মানুহ মাতি আনিবলৈ কিন্তু আমিতো সময়ৰ লগত মিলি চলিব লাগিব নাই মই এইবিলাক একো ভাল দেখা নাই তই ভাল নেদেখিলেও উপায় নাই তেওঁলোক কালিলৈ আহি পাব কি কিয় তহঁতে ইয়াত কি আলোচনা কৰি আছ নাই বৰ্মা আমি মানে বিহু শিকোৱা কথা লৈ পেলাই আলোচনা কৰি আছো বৰ্মা আমি কি কৰিলে ভাল হয় আপুনিয়ে উপদেশ এটা দিয়কচোন তাকে চাবি তহঁত এতিয়া সৰু হৈ থকা নাই নহয় তহঁতে ভাল সিদ্ধান্ত এটাই ল'বি যাতে গাঁওখনে ভাল পায় হ'ব ঠিক আছে বাৰু দেখুৱাই দে হয় শুনাচোন শুনা না কিয় ইমান চিঞৰিছা কোনোবা শুনিব তুমি কিন্তু বৰ ধুনীয়া নাচিছা নাজানোৱে
নিজৰ ভাল লগাজনীয়ে যেনেকৈ নাছিলেও ধুনীয়াই লাগে হেত কি যে কোৱা ঐ শুনাচোন কি হ'ল মই ভবাটোকে ভাবি আছা নেকি এনেকৈ হ'লে কি হ'ব কোৱা মায়ে শুনিলে কি হ'ব ঠিকনাই নাই মোক চাগে আহিবলৈ নিদিব তাকেইতো গোটেইখন দেখোন খেলি মেলিয়ে হৈ গ'ল মানুহটোচোন বৰ বেলেগ ধৰণৰ একো নাজানে নেকি বা মোৰতো তেনেকুৱাই লাগিছে আহিবই নালাগে নহয় এনেকুৱা ধৰণৰ মানুহ তাকেই কি হ'ব জানো একো খেলি মেলি নহ'লে তাকে কি হয় ভগৱানেহে জানে আৰু মুঠতে যি নহওক বিহুখন ভালে ভালে হৈ গ'লেই হ'ল আৰু দেই সেইটোৱে আৰু ঐ কথা এটা নহয় তোৰ সেইটোৰ লগত কিহৰ ইমান লেটি পেটি আৰে তইতো মোৰ ভাল বন্ধু ভালো দেখিলে ভালটো কবি বেয়া দেখিলে বেয়া কবি বেয়াটো শুনিছো কাৰণেহে কৈছো সি কিন্তু মানুহটো বৰ এটা ভাল নহয় দেই অৱশ্যে তইতো মানুহে চিনি নাপাওঁ ঐ শুনচোন নব হৰ দেখোন ক'ৰ পৰা আহিলা এফালে গৈছিলোঁ ভাবিলোঁ এপাক সোমাই যাওঁ ভালেই কৰিলা এই মানৱ নাই হ'বলা সি সেই বিহুৰ চান্দা তুলিবলৈ গৈছে পাবহি হ'লেই বাৰু তেতিয়াহ'লে মই যাওঁ দিয়া আই সেইটোনো আকৌ কি কথা নহয় সাউতকৈ কিবা এটা কাম আছে কৰি আহোঁগৈ যোৱা ঐ ইহঁতকেইটাই কিন্তু বিহুখনত কিবা এটা নহয় কিবা এটা খেলি মেলি কৰিবই তই চাবি নকৰে তই চিন্তা নকৰিবি ইহঁতকেইটাৰ বিহুৰ ওপৰত যথেষ্টখিনি জ্ঞান আছে আৰু এওঁলোক থকা কাৰণে এইবাৰ বিহু কিন্তু বৰ বেলেগ লেভেলৰ হ'ব কিন্তু চিনাকিটো কাৰণো মোৰ বুলিয়ে নহয় হৰিকাইৰো কিন্তু ভাল চিনাকি কিন্তু চাবি এইবাৰ বিহুখন বৰ বেলেগ বিহু তই যিয়েই নকওঁ কিয় মোৰ কিন্তু ইহঁতক একদমেই হজম হোৱা নাই আৰু মইতো কৈ দিলোঁ ইহঁতে কিবা এটা নহয় কিবা এটা খেলি মেলি কৰিবই তই চাই থাক এইবোৰ নকৰে তই এনেই চিন্তা কৰিছ আচ্ছা দাদা এতিয়া কথাটো হৈছে আমি আপোনাক টাউনৰ পৰা ইয়াত বিহু শিকোৱাবলৈ লৈ আহিছোঁ এইটো নহয় যে আমাৰ ইয়াত বিহু শিকোৱা মানুহ নাই আমাৰ গাঁৱত আপুনি ঘৰে ঘৰে বিহুৱা পাবই কিন্তু এইবাৰ আমি আপোনাক কিয় মাতিছোঁ জানে যাতে বিহুখন আগতকৈ বেছি ভাল হয় গতিকে আপোনাৰ মেইন আপোনাৰ আমাৰ যিটো মটিভটো হয় যাতে বিহুখন এবাৰ ভাল হয় আগতকৈ যাতে বেছি ভাল হ'ব বহুত ভাল হ'ব তুমি অকণো চিন্তা নকৰিবা এনেকুৱা বিহু মই 100খনৰ ওপৰত পাতি থৈছোঁ অলপো চিন্তা নকৰিবা ঠিক আছে হ'ব সেইটো মই দেখিলেহে গম পাম চাই ল'বা তুমি প্ৰেক্টিচলৈ যোৱা যোৱা পিছতে গম পাব চিন্তাই নকৰিব মজা হ'ব চিন্তাই নকৰিব
থাকি থাকি লাগিছে বয়ামনি যৌৱনৰে কোমল বয়স সেও কৰিছে আমনি নোৱাৰি দে পলকো থাকিবলে তোমাৰ কথা নাভাবি নোৱাৰি দে পলকো থাকিবলে তোমাৰ কথা নাভাবি থাকিলেও দূৰণিত তোমাৰ পৰা তৰি এই বুলিয়েই দিবানে কি মৰম বুঢ়া নখপি মই থাকিলেও দূৰণিত তোমাৰ পৰা তৰি এই বুলিয়েই দিবানে কি মৰম বুঢ়া নখপি বুজিব নোৱানে কোনে আমাৰ প্ৰেমৰ কাহিনী কিয় তোমাক ভাল লাগে মৰম জাগে নোৱাৰো মই বুজাই কব মালিনী কিয় তোমাক ভাল লাগে মৰম জাগে নোৱাৰো মই বুজাই কব মালিনী বুলি কেতিয়া ভাবি আপোন কৰিবা তোমাৰো মাল বুকুৰ পৰশ কেতিয়ানো যাচিবা তোমাৰো মন নাযায়নে হিৰত সেন্দুৰ লবলে আনৰ এখন ঘৰৰ লখিমী বুৱাৰী হবলে নহবই মিলন চাগে আমাৰ জীৱনতে আজিলৈও দিয়া নাই মোক সঁহাৰিচোন তোমাৰে হেৰাই যাব দিবা নেকি ঐ মালিনী আমাৰ প্ৰতিশ্ৰুতিবোৰ মৰহিব দিবা নেকি ফুলৰ দৰে আমাৰ সুখৰ হাঁহিবোৰ মৰহিব দিবা নেকি ফুলৰ দৰে আমাৰ সুখৰ হাঁহিবোৰ মৰহিব দিবা নেকি ফুলৰ দৰে আমাৰ সুখৰ হাঁহিবোৰ বঢ়িয়া বঢ়িয়া কিনো ভাবি আছা টোপোলাটো বঢ়িয়া হ'ব বঢ়িয়া 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 হ'ব কি হ'ল যোৱা আকৌ
সিহঁতক ৰচোন ৰহ বন্ধ কৰি বিলাক মোৰ মাথাটো গৰম হৈ গৈছে মোৰ চকুৰ সন্মুখত কোনোবাই আমাৰ এই বিহু চান্দাৰ কাগজখিনি লৈ পলাই গুচি গৈছে ধৰিবই নোৱাৰিলো মই কিন্তু মোৰ চিনাকি চিনাকি যেন লাগিছে যদি মই সিহঁতক পাওঁ নহয় তই চাই থাক মই কি কৰোঁ ঐ এই 101ৰ পৰা 106লৈকে কালেকশ্যনৰ বহীকেইখনে নাই 6খন বহীৰ কালেকশ্যনটো বহুতখিনি হ'ব কোনে কৰিলে কাৰ কাম এইটো গোটেইখিনি দেখোন গাঁৱৰে মানুহ কোনে কৰিব পাৰে বাৰু গোটেইখিনি নহয় সৌ দুটা আছিল নহয় মোৰ মতে তাহাঁতিয়ে কৰিছে মোৰতো এনেও সন্দেহ হৈছিলে তাহাঁতক দেখি বেপাৰ বৰ বেয়া কথা হৈছে দেই ইমানখিনি কষ্ট মানে এনেই গ'ল একো কামেই নহ'ল চব বেলেগৰ কাৰণে মানে ঐ ল'ৰা এই ঘোটালাটো মানে গাঁৱতে হৈছে নেকি বাৰু কি কথা কয়হে আপুনি মই নিজে হাতে লুটে চোৰক ধৰিছো আৰু আপুনি চোৰক ৰক্ষণাবেক্ষণ দিবলৈ আহে তাৰ মানে কোনে চুৰ কৰিলে আপুনি নাজানে আপুনি দেখোন মগাই আনিছিলে চবকে তাৰ মানে তই সিহঁতক চুৰ ধৰিছ হয় ল'ৰা এনেকুৱা কথা নকবি কিন্তু দেই এনেকুৱা কথা নকবি সেইজন তেনেকুৱা ল'ৰা নহয় তেনেকুৱা কাম নকৰে সিহঁতি তেনেহ'লে আপুনি চুৰ কৰিছে চিধা কথা তই মোক চুৰ ধৰিছ এইটো তেনেকুৱা কথা ক'বলৈ নাহিবি দেই হ'ব দিয়ক কথা ক'লে আৰু আমি কিমান দিন এনেকৈ থাকিব লাগিব মানৱক কৈয়ে দিব লাগিব বুজিছা নাই নাই দাদাক নকবা দেই মাৰিব খুজিছা কিন্তু সঁচা কথা জানো লুকুৱাই ৰাখি লাভ আছে এদিন নহয়তো এদিন গম পাবই হ'লেও নালাগেচোন ক'ব বৰ ভয় লাগে মানৱেতো আমাৰ সম্পৰ্কটোৰ কথা একেবাৰেই নাজানে গম পালে বা কি ভাবে তুমি একো চিন্তা নকৰিবা সময়ত কিবা এটা কৰিব লাগিব ইমান ৰাতিপুৱা ৰাতিপুৱা তই ওলাই আহিলি তোৰ অকণমান লাজ লগা নাই হা মোৰ তোক বন্ধু বুলি ক'বলৈ লাজ লাগিছে চালা তোৰ ইমানেই প্ৰেম গোটেই গাঁওখনৰ ভিতৰত চল পাই মোৰ ভণ্টিজনী খাই বিচাৰি পালি চালা দিনে ৰাতিয়ে খাওঁতে শুওঁতে উঠোতে উঠোতে তোৰ লগতে থাকো অথচ মোকে বিশ্বাসঘাতকতা কৰিলি তই আজিৰ পৰা তই মোক নেদেখুৱাবি লাজ পাইছো মই মন মাৰি আছ কি চিন্তা কৰি আছ
এইবাৰ বিহুটো পাৰ হৈ যাব নেকি নে বিয়া বাৰৰ কথা কিবা চিন্তা কৰিছ কিনো বিয়া বিয়া কৰি থাক কচোন মোৰ মন চন ভাল নহয় আৰু বিয়াৰ বাবে মই এতিয়ালৈ প্ৰস্তুতো হোৱা নাই বিয়াৰ কথা কৈ নাথাকিবিচোন বা ৰচোন ৰ বিয়া কিমান বাৰ কম এই বিয়াৰ নাম আৰু মোৰ আগত নলবি কি হ'ল আকৌ সময়ত সকলো গম পাবি নহয় এনেও মই বেলেগৰ কথা শুনি মনে মনে বহি থকা মানুহ নহয় তুমি কেতিয়া আহিলা এতিয়া মই চাহ বনাই আছিলো ৰবা মই তোমালৈ চাহ একাপ লৈ কি কৈছা তুমি এই যে বুলিছো নহয় এই দিয়া কি কৈছা মোক এই যে বুলি কৈছো নহয় এই দিয়া শুনাচোন নব তুমি মোৰ ওচৰলৈ আহাচোন কি শুনিব লাগে একো নহয় তুমি আহাচোন ওলা বুলিছো নহয় ওলা ইয়াৰ পৰা কোনো নাহে তুমি আহাচোন তই ওলাবি নে কথাটো শুনাচোন তুমি চাউলৰ থুক মই এতিয়া হৰিকাই কি হ'ল সদায় হাঁহি ধেমালি কৰি থকা মানুহজনৰ আজি মনটো খেতা পৰি আছে যে একো নাই এইবোৰ পিছে পৰে কম দে বৰকৈ খেতা পৰি আছে এই কাৰণটো কওকচোন মোক কম পাছৰ পৰেও কম শুনিছ নাই এটা কাম কৰ আজি নহ'লে কাইলৈ বা পৰহিলৈ তোৰ দোকানলৈকে যাম দে তাতে কমি নোকোৱাকৈ নাথাকিব কিন্তু হ'ব আহিম তোমাক যে আমাৰ মায়ে বৰ লাগি আছে দেই বোলে ল'ৰাটো ভাল ঐ কি ভাবি আছা মই মানে কিবা চিন্তা এটা কৰি আছো কি চিন্তা এতিয়া তোমাকনো কি কম কোৱা মানে আমাৰ সিটো চুকৰ যে হেমেন সি মানে মোৰ লগত বৰ বেয়াকৈ বিশ্বাসঘাতকতা কৰিলে কি কৰিলেনো মোৰ ভণ্টিৰ লগত সি মই অৱশ্যে অলপমান গম পাইছিলো মানে কোৱা শুনিছিলো ঠিক আছে তুমি যদি গম পাইছিলাই মোক আগতে কিয় নকলা আৰে নহয় বেলেগৰ মুখতে শুনিছিলো এতিয়া চোৱা মই যেনিবা তোমাক ভাল পাওঁ আৰু সেইটো কথা কোনোবাই জানিবও পাৰে কি ক'লা তুমি তাৰমানে মই ইমান দিনে ভাবি থকা কথাটোৱে হয় তো তেনেহ'লে প্ৰেক্টিছলৈ আহিবা ঠিক আছে কেতিয়া যাম আবেলিকে আবেলি আহা শুনাচোন
মৰমাই থাকিব নালাগে দাদাক কথাটো কৈ দিওঁ নেকি নাই নাই নকবি সি বেছিকে চিন্তা কৰিব চিন্তা কৰিবহে লাগে কিবা এটা কৰিব লাগিব মনে মনে বহি থকাটো ভাল কথা হোৱা নাই নহয় সেইটো অৱশ্যে হয় কিন্তু কওনো কি বুলি তই নোৱাৰিলে ময়ে কৈ দিম ঐ আজি দেখোন মানুহেই নাই বিহুলৈ মাত্ৰ কেইটামান দিনহে আছে এনেকৈ হ'লে কেনেকৈ হ'ব তাকে মানুহবোৰক মাতিলে দেখোন নাহেইচোন সময় মূল্য বুজি চুজি নাপায় কি ক'বা আৰু এয়াই হৈছে আমাৰ অসমীয়া মানুহৰ লক্ষণ বাৰু বাদ দিয়া আমি যিখিনি আছোঁ সেইখিনিয়ে নাচোঁ ঠিক আছে হেৰি আমি এতিয়া প্ৰেক্টিচ আৰম্ভ কৰিব লাগে তহঁতে কি নাচিছ অলপতো ভালকৈ নাচ একো নাই দিয়া পাৰিব এনেকৈ নহ'ব নহয় এই ভাই ঢোলৰ চেওটো ভালকৈ ধৰ হেমেন হৰকাই কি হ'ল মনটো বৰ মৰা মৰা দেখিছোঁ হয় হৰকাই মোৰ মনটো ভাল নহয় আপোনাৰো মনটো কিবা ফৰকাল নহয় যেন লাগিছে কেনেবাকৈ আমাৰ মন বেয়া হোৱা কাৰণ একেটাই নহয় জানো নহয় কিন্তু আওপকীয়াকৈ চালে হয়তো একেটাই হ'ব তই মানৱৰ ঘৰৰ কথা কোৱা নাই জানো সি মোৰ ইমান ভাল বন্ধু সৰুৰে পৰা একেলগে ডাঙৰ হ'লো তাৰপিছতো সি মোক ইমান বেয়াকৈ ক'ব লাগেনে তাৰ মাকেও নহয় মোক ইমান বেছি বেয়াকৈ অপমান কৰিছে মই তোক ক'ব নোৱাৰো শুন চিন্তা কৰিব নালাগে আমি দুয়োটাই মিলি কিবা এটা কৰিব লাগিব সিহঁতক ভাল শিক্ষা এটা দিব লাগিব হয় বুজিছ হয় হৰকাই সিহঁতক উচিত শিক্ষা এটা দিব লাগিব প্ৰেম কুমাৰ প্ৰেক্টিচ কেনেকুৱা চলিছে নিজে প্ৰেম কৰিলে একো নাযায় প্ৰেমটোতো অকল তোৰ বাবেহে কি হ'ল লাজ পাইছ চোৱা নেকি বা গাঁওখনৰ বিহুখনৰ প্ৰতি মোৰ বৰ আন্তৰিকতা আছে আৰু সেইবাবে মই বহুতকেইটা প্ৰগ্ৰেম কেঞ্চেল কৰি আহিছোঁ সেইটোতো হয় ইমান খেলি মেলি হ'লে ভাল নালাগে জানা তো এনেকৈ হ'লে কাৰ ভাল লাগে কোৱাচোন বিহুটো পালেহিয়ে কি যে হ'ব যি কি নহওক ভগৱানে সকলোকে সহায় কৰিলে হয় আৰু এইবোৰ চব এই অচিন কাঠৰ থোৰা লগোৱাৰ বাবে হৈছে তই কাম এটা কৰিব লাগিব কি কাম এঠাইলৈ যাব লাগিব মানে ফুৰিবলৈ যাম অলপ দূৰলৈ যাম কেতিয়া যাবি জনাম তোক অতি সোনকালে খবৰ দিম ঠিক আছে জনাবি মই ৰেডি আছোঁ
মানুহকেইটা কোন আছিল বাৰু? মুখত বোলে ৰুমাল মাৰি আছিল। মানুহকেইটাক ধৰিব নোৱাৰিলে নেকি? বিহুখন হ'বগে নাই বাৰু? এনেকৈ হ'লে দেখোন বিহুখন নহ'বগৈ। তাকেইতো, কিন্তু কামটো কাৰ হ'ব পাৰে তাকেহে ভাবি পাৰ পোৱা নাই। তাৰ কোনোবা শত্ৰু আছিল নেকি? মই জনাত কিন্তু কি? তাৰ ভনীয়েকৰ লগত লাগি ইটো চুকৰ কোনোবা ল'ৰা এটাৰ লগত কিবা লগা বুলি শুনিছিলোঁ। আছানে? অঁ আছোঁ। আপুনি? মই মানৱৰ মা। কথাটো কিন্তু বৰ বেয়া হ'ল দেই। আপুনি কিবা জানে নেকি? গাঁৱৰ ল'ৰাৰ মাজত এনেকুৱা হোৱাটো বৰ দুখৰ কথা। সেইটোতো হয়, কোৱাহে শুনিছোঁ, ভালকৈ নাজানো নহয়। এনেকুৱা কোন শত্ৰু আছেনো মানৱৰ? নাজানো নহয় সেইটো। যিয়ে নহওক এনেকুৱা শাস্তি কিয় দিব লাগে? সঁচাই দেই, মূৰত বহুত বেছি দুখ পাইছে। তাকে পায়। ঐ ক'ত যাৱ তহঁত? তই দেখোন আগতে বিহুৰ নামেই নুশুন, এতিয়া ভনীৰৰ লগত তই বিহুলৈ যাবলৈ ওলাইছ। বিহুলৈ নালাগে যাব। বিহুখনত নাই হোৱা কি? পইচা হেৰাইছে, মানুহক মাৰিছে। তোৰ সন্মান নাই বুলি মোৰ সন্মান নাইকিয়া নহয় নহয়। অ মা, কি কথা কোৱা? বিহু বছৰত এবাৰহে আহে, আমি যামেই। অঁ আমি যামেই, নাচি যে বহুত ভাল লাগিছে। তোক কোনে এনেকুৱা কৰিলে কচোন? কচোন ক মানুহ। ক দাদা, তোক কোনে এনেকুৱা কৰিলে? নকওঁ কিয় তই? আচলতে ঘটনাটো কি হৈছিল কচোন? তই নকওঁ কিয়? নামটো ক। হেমেন। কি? হেমেন? কি? হেমেন, মই বোলে কি শুনিছোঁ? কোনে কি ক'লে? তই বোলে মাৰপিটৰ ঘটনাবোৰৰ লগত জড়িত হৈ আছ, সঁচাকেনে? নাই, মই সেইবোৰৰ লগত জড়িত নাই। মোক বহুতেই কৈছে। তই যদি সঁচাকৈ এই ঘটনাবোৰৰ লগত জড়িত, তই বৰ বেয়া কাম কৰিছ দেই। আগলৈ যাতে এনেকুৱা ভুলবোৰ নকৰ।
আমাৰ ভুল হৈ গ'ল এইবাৰলৈ আমাক ক্ষমা কৰি দিয়ক এইবাৰলৈ আমাক ক্ষমা কৰি দিয়ক মই কাপোৰ কৈছোঁ আমাৰ ভুল হৈ গ'ল আমাৰ ক্ষমা কৰি দিয়ক আমাৰ আৰু এনেকুৱা ভুল কেতিয়াও নহয়